প্ৰস্তাৱনাটো পাঠ কৰি যাম আৰু আপোনালোকে মোৰ পিছে পিছে কৈ যাব। আমি ভাৰতৰ লোকসমূহে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ 6 দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছোঁ অধিনিয়মিত কৰিছোঁ আৰু নিজতে অৰ্পণ কৰিছোঁ। ধন্যবাদ। আমাৰ সংবিধান প্ৰণেতাসকলে 1949 চনৰ 26 নৱেম্বৰ তাৰিখতে এই সংবিধান গৃহীত কৰিছিল আৰু এইটো ৰাইজৰ ওপৰত ৰাইজে অধিনিয়মিত কৰিছে আৰু অৰ্পণ কৰিছে। আমাৰ প্ৰতিনিধি হিচাপে তেওঁলোকে এই সংবিধানখন প্ৰস্তুত কৰি উলিয়াইছিল আৰু 1950 চনৰ যিটো দিন আমি ৰিপাব্লিক ডে বুলি কওঁ 26 জানুৱাৰী সেই দিনৰ পৰা এই সংবিধানটো কাৰ্যকৰী হৈছে। গতিকে আমাৰ সংবিধান আমি সদায়ে জানিব লাগিব পঢ়িব লাগিব আৰু সেইমতে আমাৰ সমাজ জীৱনত ইয়াৰ প্ৰতিফলন আমি দেখুৱাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে শান্তিপূৰ্ণ ভাৰতবৰ্ষ আমি দেখিবলৈ পাম। মই আকৌ কৈছোঁ আমাৰ সংবিধান আমাৰ সংবিধান। আজি আমাৰ সংবিধান দিৱস আছিলে। আজি আমি হাটশিলমাৰী যোনটো বাছ ষ্টেণ্ড হয় তাত এটা মাছ প্ৰিএম্বল ৰিডিঙৰ এটা কাৰ্যসূচী ল'লোঁ ইতিমধ্যে আৰু ইয়াৰ লগতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট 9 ডিপাৰ্টমেণ্টত আজি আমাৰ প্ৰিএম্বল ৰিডিঙৰ কাৰ্যসূচী লোৱা হৈছে।